এইফালে চোৱা এইফালে তো প্ৰতিযোগিতা হৈ গ'ল 50-60 গৰাকী আবৃত্তিকাৰ তো মই মোটামুটি এতিয়া কোনোবাই ভাবিব পাৰে কবিতা মানে কোনোবা হনা নেকি ভাল লাগিছে নে বেয়া লাগিছে তোমালোকে ইমান লাগে কথা বলে স্যার মই স্যাৰৰ কথা আজি প্ৰথম শুনিছো এখানে স্কোপ পাৰ্সনে আজিহে তেখেতৰ স্কোপ স্পিকিং শুনিছো জীৱনৰ আটাইতকৈ ভাল অভিজ্ঞতা ইয়াতে যি আপোনালোকৰ সহযোগত আপোনালোকৰ সৌজন্যত হেল্পিং হেণ্ডৰ সৌজন্যত যি আজি সম্বৰ্ধনা অনুষ্ঠান আছিলে ইয়াত যি কৃতি ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে লগতে ইয়াতে বিভিন্ন দিশত আমাৰ সামাজিক দিশত অৰ্থ সামাজিক দিশত গোটেইখিনি কথা সামৰি পেলাই আমি কথা পাতিছোঁ আৰু ভৱিষ্যতে কেনেকৈ আমি মানৱ সম্পদ গঢ়িব পাৰোঁ বিশেষকৈ ইয়াৰ বিষয়ত আমি ষ্ট্ৰেছ দি পেলাই কথা পাতিছোঁ আৰু আমি দেখিছোঁ আমাৰ ভেৰগাঁও আৰু ডিমাকুছী বা এই বৃহত্তৰ অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ গাৰ্জেনবিলাক আহিছে তেওঁলোকে খুব মানে সুখী অনুভৱ কৰিছে তেওঁলোকেও হেল্পিং হেণ্ডৰ যি কাম কাজ হেল্পিং হেণ্ড যি এছ'চিয়েশ্যনৰ কাম কাজ তেখেতসকলে শলাগ লৈছে আৰু ভৱিষ্যতে এনেকৈ হেল্পিং হেণ্ড যি এছ'চিয়েশ্যনৰ কাৰ্যপন্থা চলি থাকক আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু সকলো দল সংগঠন বা ৰাজনৈতিক দল সকলোকে আমি অনুৰোধ জনাইছোঁ স্পেচিয়েলি আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়াক মই স্পেচিয়েলি যি আপোনালোকৰ যি ভাল কাৰ্যপন্থা ইয়াৰ বিষয়ে কথা পাতিম আৰু ভৱিষ্যতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কেনেকৈ আপোনালোকক মানে সহায় কৰিব পাৰিম আপোনালোকক কেনেকৈ আগবঢ়াই নিব পাৰিম আমি এইকাৰণে আপোনালোকক আগবঢ়াই নিব লাগিব কিয়নো আপোনালোকে ৰাইজৰ কাৰণে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে গতিকে আপোনালোকক সহায় কৰা মানে ৰাইজক সহায় কৰা আৰু আপোনালোকে অদূৰ ভৱিষ্যতে আপোনালোকৰ যি এক্টিভিটি ছ'চিয়েল এক্টিভিটি এনেকৈ ৰাখি থাকিব বুলি আমি আশা কৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ দিশ এইটোৱে যে ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন মানুহবিলাক আহিছে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সদায় যি হেল্পিং হেণ্ডৰ যি এছ'চিয়েশ্যনৰ কাম কাজ তেওঁলোকে সদায় শলাগ লৈছে এটা প্ৰভাৱ মানে আজিকালি দেখিবলৈ পাইছোঁ বিভিন্ন দল সংগঠন বিশেষকৈ বিভিন্ন দল সংগঠনে যেনেকৈ সমাজৰ কাৰণে কাম কৰিব লাগে তেওঁলোকে কাম কৰি আছে ইয়াৰ লগতে আপোনালোকৰ যি হেল্পিং হেণ্ড এছ'চিয়েশ্যন ইয়াৰ পিছুৱাই থকা নাই ইয়াৰ মানে সংগঠনতকৈ বহুত ওপৰত বা সমাজৰ কাৰণে ৰাইজৰ কাৰণে যি হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত ডিমাকুছী ওদালগুৰি ডিষ্ট্ৰিক্টৰ ডিমাকুছী অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক আজি ইয়াতে অভিনন্দন জনোৱা গৈছে বিশেষ অভিনন্দন অনুষ্ঠান ইয়াত আয়োজন কৰি হেল্পিং হেণ্ড সংস্থাই এটি যুৱ প্ৰজন্মৰ মাজত শিক্ষিক এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব আমাৰ সমাজখনত এগৰাকী ভাল ছাত্ৰ হোৱাৰ লগে লগে এগৰাকী ভাল মানুহ কেনেদৰে হ'ব তাৰ কাৰণে অনুপ্ৰেৰিত কৰিব এই অনুষ্ঠানটো কৰা গৈছে আজিৰ এই অনুষ্ঠানটোত আমাৰ বিটিআৰৰ স্পক পাৰ্চন ৰংগুল বৰদোচাই ইয়াত উপস্থিত হৈছে মুখ্য অতিথি হিচাপে আৰু তেখেতে ৰাজধানীক উদ্দেশ্য কৰি যথেষ্টখিনি মটিভেশ্যনেল স্পীচ তেখেতে দিছে হেল্পিং হেণ্ড সংস্থাই খুব সহজভাৱে কেইটামান কথালৈ আগবাঢ়িছে পঢ়ি থকাজনক উঠি থকাজনক গতি দিয়া আৰু গৈ থকাজনক লক্ষ্যস্থান দি দিয়া আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ দুচকুৰ পানী টোপাল তেজ হৈ নপৰক আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা এই যাত্ৰাপথত হেল্পিং হেণ্ড সংস্থাই সদায় বিভিন্ন সামাজিক আৰ্থ সামাজিক শৈক্ষিক আদি দিশৰ ওপৰত কাম কৰিবলৈ উদ্যোগ লৈ আছে আৰু এই উদ্যোগত যিসকল সহযোগী হৈ সমভাগী হৈ কাম কৰিছে প্ৰত্যেককে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী যি আহি উপস্থিত হৈছে অভিভাৱক উপস্থিত তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ উন্নত জীৱন আমি আশা কৰিছোঁ তেখেতসকলৰ যোগেদি আমি এখন সুন্দৰ সমাজ এখন আমাৰ সুন্দৰ দেশৰ ভৱিষ্যত নাগৰিক আমি দেখিবলৈ পাম আমি আশা কৰিছোঁ হেল্পিং হেণ্ড সংস্থা সদায় আপোনালোকৰ লগত আছে আপোনালোকৰ উদ্দেশ্য পূৰ্তিত আমি যদি সহযোগিতা আগবঢ়াব পাৰোঁ তেনেহ'লে আমি নিজকে ধন্য অনুভৱ কৰিম।